কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণক সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আচলতে এগৰাকী কণমানি আইৰ ওচৰত আমি আছোঁ, একেবাৰে সৰু আইগৰাকীৰ লগত কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। কৃষ্ণ আই, কৃষ্ণ মা আৰু ভালে আছা নহয়? তোমাৰ নামটো প্ৰথমতে অকণমান জনাই দিবি। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অমৃতা বৰা। অমৃতা বৰা। তুমি কোন ক্লাছত পঢ়ি আছা? ক্লাছ প্ৰথম শ্ৰেণী। বাৰু তোমালোকৰ ঘৰত কোন কোন আছে? পাপা, ককা, মা, ভাইটি, আইতা, দাই। ভাই চবৰ নামখিনি জানানে তুমি? কোৱাচোন বাৰু তোমাৰ পাপাৰ নাম কি? জয়ন্ত বৰা। তাৰপিছত ককাৰ নাম? অৰুণ বৰা। অৰুণ বৰা। তাৰপিছত আইতাৰ নাম? সাবিত্ৰী বৰা। সাবিত্ৰী বৰা। আৰু মাৰ নাম? স্বপ্নালী বৰা। স্বপ্নালী বৰা। আৰু খুৰাৰ নাম? সীমান্ত বৰা। সীমান্ত বৰা। ভাইটিৰ নাম? অৰ্ণৱ। অৰ্ণৱ। ঢেৰ দেখোন তোমালোকৰ ঘৰত মানুহ ন? আমাৰ ঘৰত 7টা মানুহ আছে। 7টা মানুহ আছে। তোমাৰ স্কুলত বান্ধৱী আছে নাই? আছে। বাৰু তুমি নামঘৰলৈ যোৱা নাই? যোৱা। তোমাৰ নামঘৰত গৈ তুমি কি কৰা? সেৱা কৰা। বাৰু তুমি গুৰুজনাৰ বিষয়ে কিছু কথা জানানে? জানা? গুৰু কেই প্ৰকাৰ তুমি জানানে বাৰু? 4 প্ৰকাৰ। কি কি গম পোৱা নে? শিক্ষাগুৰু, দীক্ষাগুৰু আৰু পৰম গুৰু। আচলতে আমি কণমানিসকলক যেতিয়া লগ পাওঁ, তেতিয়া আমি এনেধৰণৰ কিছুমান কথা তেওঁলোকৰ লগত আমি আলোচনা কৰোঁ। যিহেতু গুৰুৰ পৰিচয়বিলাক আমি সৰু কালৰ পৰাই দিব লাগিব। আৰু খুব ভাল লাগিছে তেওঁ নামঘৰলৈ যায় বুলি কৈছে, গুৰুজনাৰ বিষয়ে জানে। তুমি এনে বক্তৃতা দিয়া নে কেতিয়াবা? দিয়া? গুৰুজনাৰ ওপৰত দিয়া? তুমি এতিয়া ক'ব পাৰিবানে? কোৱাচোন বাৰু গুৰুজনাৰ বিষয়ে কোৱা, বক্তৃতা দিয়াচোন। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহিকে অপাম, তোহাৰি চৰণক ৰেণুহত কুটি বাৰেক কৰোঁ প্ৰণাম। কৃষ্ণ আজি সভাৰ অধ্যক্ষ মহোদয় প্ৰমুখ্য সদন, আজি এই সদনত মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছোঁ। ইয়াত যদি কিবা ভুলে ক্ষমা কৰিব। 1449 খ্ৰীষ্টাব্দৰ আহিন মাহৰ শুক্লা দশমী তিথিত নগাঁও বৰদোৱা আলিপুখুৰী নামে ঠাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা, মাতৃৰ নাম আছিল সত্যসিন্ধা। শংকৰদেৱৰ জন্মৰ কিছুদিন পিছতেই মাকৰ মৃত্যু হৈছিল আৰু বুঢ়ীমাক খেৰসূতীয়ে শংকৰদেৱক তুলি তালি ডাঙৰ দীঘল কৰিছিল। আৰু 12 বছৰ বয়সলৈকে শংকৰদেৱে খেলা ধূলা কৰিয়ে কটাইছিল। এদিনাখনি বুঢ়ীমাক খেৰসূতীয়ে শংকৰদেৱক মহেন্দ্ৰ কন্দলীৰ তলত নাম লগাই দিছিল। তেওঁ অ আ ক খ শিকিয়ে আকাৰিকাৰ নোহোৱাটি কবিতা লিখিছিল। কবিতাটি আছিল এনেধৰণৰ: কৰতল কমল কমলদল নয়ন, ভৱদৱ দহন গহন বন হয়ন, নপৰ নপৰ পৰ সতৰ তগময়, সভয় মভয় ভয় মোমহৰ সতত, খৰতৰ বৰষৰ শতদশ বদান, খগচৰ নগধৰ ফণধৰ হায়ন, জগদঘ মোপহৰ ভগৱয় তৰণ, পৰপদ লয়কৰ কমলিত নয়ন, পৰপদ লয়কৰ কমলিত নয়ন। কৃষ্ণ 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 কৃষ্ণ। খুব সুন্দৰ। আচলতে মই যিমানখিনি ভাবিছিলোঁ তাতকৈ বেছি তেওঁ অধ্যয়ন কৰি ৰাখিছে। আৰু তুমি কি কি কৰি ভাল পোৱা? খেলি ভাল পোৱা? খাই কি ভাল পোৱা? খেজুৰ খাই ভাল পোৱা? খেজুৰ খাই ভাল পায় তেওঁ, সেইকাৰণে চাগে বহুত জ্ঞান পাইছে নহয় নহয়? তোমাক এই কথাখিনি কোনে শিকালে? ককাই, মায়ে, পাপাই, আইতাই, সকলোৱে শিকাইছে তোমাক? দাই। বা আচলতে ঘৰখনেই সুন্দৰ পৰিৱেশ বাতাবৰণ দিয়ে। ঘৰখনেই মেইন। ঘৰৰ জ্যেষ্ঠসকলে এই কথাবিলাক আলোচনা কৰি থাকিলে শিশুসকলে এই কথাখিনি লয়, শ্ৰৱণ কৰে। একচুৱেলি ঘৰত এই কথাবিলাক আলোচনা কৰি থাকিলে আমাৰ শিশুসকলে শ্ৰৱণ কৰিবৰ কাৰণে সুবিধা হয়। তাৰে ফলস্বৰূপ আজি আমাৰ ওচৰত এগৰাকী কণমানি আই, আমি আই বুলি মাতিছোঁ। গতিকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আইৰ বাপ কৈ পিনি আমি সম্বন্ধ আমি অটুট ৰাখোঁ। সেইকাৰণে আমি আই বুলি কৈছোঁ তেওঁ। আচলতে তুমি খেজুৰ খাই ভাল পোৱা হয়নে বাৰু? আৰু খেলি ভাল পোৱা নে? খেলি ভাল পোৱা? কি খেলি ভাল পোৱা? আমি খেলা বস্তুবোৰৰ হাত ভাগ বনাওঁ।
জোলনা খেলোঁ। জোলনা খেলা বাৰু তুমি প্ৰাৰ্থনা জানানে? প্ৰাৰ্থনা জানা? তুমি গাই দিব পাৰিবা এতিয়া? গাই দিয়াচোন এটা প্ৰাৰ্থনা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তুমি ৰাতিপুৱা স্কুললৈ যাওঁতে তুমি গুৰু গৃহত সেৱা ধৰি যোৱানে? সেৱা ধৰি যোৱা? যোৱা? আকৌ আবেলিও তুমি সেৱা ধৰিবা দেই, হ'ব? তাৰপৰা তুমি লগৰ লগত যেতিয়া থাকিবা তেতিয়া গুৰুজনৰ বিষয়ে তুমি ক'বা দেই। কি বুলি ক'বা? যে গুৰু 4 প্ৰকাৰ। কি কি? আদিগুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু, পৰম গুৰু। পৰম গুৰুৰ নাম কি? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ ন? আচলতে কণমানিজনী কথাখিনি সোধাৰ কাৰণে তাই অকণমান থকমক খাইছে। আৰু যিহেতু একেবাৰে সৰু ছোৱালী, আমি তেওঁলোকক কিছু বাৰ্তা কৰিলোঁ। এনেধৰণে আমি ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। কেতিয়াবা আমি কথাখিনি কওঁতে হয়তো আমাৰ খেলি মেলি হ'ব পাৰে, অসহস্ত কোটি অপৰাধ হৈ যাব পাৰে। হ'ব পৰা আপোনালোকে মৰীক্ষণ কৰিব। আৰু তোমাৰ চৰণত আমি সহস্ত কৰিব প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। কৃষ্ণ। সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰি ভিডিঅ'টো আপোনাৰ মাজলৈ আমি আগবঢ়াই দিছোঁ। এনেধৰণে মৰম চেনেহ কৰিব। আমি কণমানিসকলৰ লগতো এনেধৰণে কিছু কথা পাতি আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব। আমাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ইউটিউব চেনেলটো আমাৰ আছে উমাকান্তৰ বাপ নামেৰে, আৰু ফেচবুক পেজটো আছে আপোনাৰ উমা হেণ্ডিক নামেৰে আছে। গতিকে আমাৰ ফেচবুকতো আপোনালোকে আহিব আৰু ইউটিউবতো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ এই ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পৰাকৈ আমাক সুবিধা কৰি দিব। এইখিনিকে আপোনালোকৰ মাজলৈ আগবঢ়াই দি আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। কৃষ্ণ। জয় গুৰু শংকৰ। মহাদেৱ।